উপ নিৰ্বাচনত বিজেপিৰ বিপৰ্যয় লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমখন ৰণধেই ইণ্ডিয়াৰ অগ্ৰগতি পশ্চিমবংগত অপ্ৰতিৰোধ মমতাৰ তৃণমূল কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমটো নিৰ্বাচনী বৈতৰণিতেই এনডিএতকৈ আগবাঢ়িল ইণ্ডি মৰ্চা দেশৰ 9খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন 13টা বিধানসভা সমষ্টিৰ 2খন আসনতহে জয়ী বিজেপি প্ৰাৰ্থী বিজেপিৰ পৰিৱৰ্তে উপ নিৰ্বাচনত কংগ্ৰেছৰ উল্লেখনীয় উত্থান উত্তৰাখণ্ডৰ বদ্ৰীনাথ আৰু মাংগালুৰু সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন ৰাজ্যখনত পুষ্কৰ সিং ধামীৰ নেতৃত্বত আছে বিজেপি চৰকাৰ কিন্তু এটা সমষ্টিটো জয়ী নহল বিজেপি প্ৰাৰ্থী ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছক আকোৱালি ললে দুইটা সমষ্টিৰ ভোটাৰে হিমাচল প্ৰদেশৰ উপনিৰ্বাচন হোৱা তিনিটা সমষ্টিৰ দুটাই দখল কৰিলে কংগ্ৰেছে কেৱল হিমাচলৰ হামিৰপুৰতহে সন্মান ৰক্ষা হল বিজেপিৰ দেহৰা সমষ্টিত জয়ী হল মুখ্যমন্ত্ৰীৰ পত্নী কমলেশ ঠাকুৰৰ পাঞ্জাবৰ পশ্চিম জলন্ধৰ সমষ্টিত জয়ী হল আপৰ প্ৰাৰ্থী মহিন্দৰ ভগতৰ তামিলনাডুৰ বিক্ৰমাণ্ডিত ডিএমকেৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে বিহাৰৰ ৰূপাৱলীত জয়ী হল নিৰ্দলীয় প্ৰাৰ্থী আৰজেডিৰ বীমা ভাৰতী তৃতীয় স্থানতহে থাকিল ইফালে মধ্যপ্ৰদেশৰ অমৰবাৰাত বিজেপিৰ মান ৰাখিলে প্ৰাৰ্থী কমলেশ প্ৰতাপ সিঙে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জয়ী হল বিজেপিৰ প্ৰাৰ্থীগৰাকী ইফালে পশ্চিমবংগৰ 4টা বিধানসভা সমষ্টিতেই উৰিল তৃণমূল কংগ্ৰেছৰ বিজয় ধ্বজা পশ্চিমবংগৰ ৰায়গঞ্জ দক্ষিণ ৰাণাঘাট বাগৰা মানিকতালাত বিপুল ভোটত জয়ী হল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মমতাৰ ভেটি উৎখাতৰ বাবে পশ্চিমবংগত বিজেপিয়ে যিমানেই চেষ্টা কৰিছে সিমানেই যেন ব্যৰ্থ হৈছে উপ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিটো সমষ্টিতেই একপক্ষীয়ভাৱে জয়ী হল তৃণমূল কংগ্ৰেছ উল্লেখযোগ্য যে এই নিৰ্বাচনে এনডিএলৈ বহন কৰা নাই ইতিবাচক বাৰ্তা চলিত বৰ্ষৰ শেষৰ ফালে কেইবাখনো ৰাজ্যত হ'ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনে ফলাফল বিজেপিৰ বাবে যেন অশুভ সংকেত ইফালে কংগ্ৰেছ তথা ইণ্ডিয়াৰ বাবে এয়া যেন এক সুবৰ্ণ সুযোগ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক